হে গাইজ কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ নিউ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব অগ্নিবীৰ নিউ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব ঠিক আছে তো তোমালোকক মই সকলো কথা কৈ আছোঁ অগ্নিবীৰ প্ৰচেছটো কেনেকুৱা হয় আচলতে যোৱাবাৰ তুলনাত যোৱাবাৰ তোমালোকৰ ষ্টাৰ্ট হৈছিলে মানে মই দিওঁতে তোমালোকৰ ফেব্ৰুৱাৰী লাষ্টৰ পৰা মানে মাৰ্চৰ লাষ্টলৈকে চলিছিলে ঠিক আছে ফেব্ৰুৱাৰী লাষ্টৰ পৰা তোমালোকৰ মাৰ্চৰ লাষ্টলৈকে চলিছিলে তো এইবাৰো মানে 2025তো সেম প্ৰচেছ হ'ব ঠিক আছে 2025তো তোমালোকৰ সেম প্ৰচেছ হ'ব তোমালোকৰ এতিয়াতো ফেব্ৰুৱাৰী তোমালোকৰ লাষ্টৰ পৰা তোমালোকৰ এপ্লাই মানে চলি যাব পাৰে ঠিক আছে ফেব্ৰুৱাৰী লাষ্টৰ পৰা তোমালোকৰ এপ্লাই চলি যাব ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা অগ্নিবীৰত এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে তো তোমালোকক সকলো কথা কৈ আছোঁ মই ঠিক আছে ভিডিঅ'টো স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা তো তোমালোকৰ অগ্নিবীৰ যোনটো এপ্লাই মানে তোমালোকৰ ফেব্ৰুৱাৰী লাষ্টৰ পৰা মাৰ্চৰ লাষ্টলৈকে চলিব ঠিক আছে তো তাত তোমালোকৰ ডকুমেণ্টবোৰ ভালকৈ বনাই থবা তোমালোকৰ আধাৰ কাৰ্ড আৰু তোমালোকৰ আধাৰ কাৰ্ড মানে তোমালোকৰ PRC-খনত যোনবোৰ মানে এড্ৰেছ দিয়া আছে তোমালোকৰ বাকী মানে ডকুমেণ্টবোৰতো সেম এড্ৰেছ থাকিব লাগিব ঠিক আছে যদি কিবা খেলি মেলি হৈ আছে তেতিয়া মিলাই ল'বা বা এপ্লাইটো তোমালোকে কৰিব পাৰিবা কিন্তু যেতিয়া তোমালোকৰ এয়াৰত যেতিয়া তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো ডকুমেণ্ট ভেৰিফিকেশ্যনত তোমালোকৰ মানে অলপমান দিগদাৰ হ'ব ঠিক আছে তো তোমালোকে কি কৰিবা তোমালোকৰ যদি ডকুমেণ্টত কিবা খেলি মেলি আছে তোমালোকে এতিয়াই মানে এইবোৰ মানে মিলাই থবা ঠিক আছে ডকুমেণ্টৰ যদি কিবা খেলি মেলি আছে তোমালোকে এতিয়াই মিলাই থবা পিছত তোমালোকৰ ইমান অসুবিধা নহয় ঠিক আছে তো অগ্নিবীৰত তোমালোকে পাছ হ'বৰ বাবে তোমালোকে জানাই তোমালোকৰ GK আহিব তোমালোকৰ তোমালোকৰ 15টা কুৱেশ্যন আহিব মেথছৰ 15টা কুৱেশ্যন আৰু তোমালোকৰ ছায়েন্সৰ 15টা কুৱেশ্যন আহিব ঠিক আছে আৰু তোমালোকৰ ৰিজনিঙৰ 5টা আহিব টোটেল তোমালোকৰ 100 মাৰ্কে হ'ব তো তোমালোকৰ আমাৰ এপ্ৰিলত হৈছিলে তোমালোকৰ এপ্ৰিলৰ মাহতেই এক্সাম চলি যাব ঠিক আছে তোমালোকৰ এপ্ৰিল মাহত এক্সাম চলি যাব আৰু তোমালোকৰ এক্সামত পাছ হ'বৰ বাবে তোমালোকে মেক্সিমাম পাছিং মাৰ্কটো উঠাবই লাগিব ঠিক আছে নিজৰ মানে পাছিং মাৰ্কটো উঠাবলৈ ট্ৰাই কৰিবা ঠিক আছে পাছিং মাৰ্ক তোমালোকৰ 100 ভিতৰত তোমালোকে যদি 40+ পাই থোৱা মানে 40+ যদি পাই থোৱা তোমালোকৰ আৰামছত পাছ হৈ যাবা ঠিক আছে আৰামছত পাছ হৈ যাবা কিন্তু তোমালোকৰ এটা কথা হয় নিগেটিভ মাৰ্কবোৰ মানে মাইনাছ হৈ যায় ঠিক আছে যদি তোমালোকে নিগেটিভ মাৰ্ক পোৱা মানে নিগেটিভ মাৰ্ক পালে তোমালোকৰ মাইনাছ পইণ্ট গুচি যাব তোমালোকে যিমান পাৰা মানে যোনকেইটা পাৰা মানে সেইকেইটা কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে যোনবোৰ কুৱেশ্যন মানে আগতীয়াকৈ পাৰা সেইবোৰ কৰিবলৈ ট্ৰাই কৰিবা তোমালোকৰ অতি সোনকালে এপ্লাই চলি আছে তোমালোকৰ ফেব্ৰুৱাৰী লাষ্টৰ পৰা মাৰ্চৰ লাষ্টলৈকে মানে এমাহ সময় দিয়া তোমালোকে এপ্লাই পাবা ঠিক আছে এমাহ সময় দিবই তোমালোকক এপ্লাইৰ কাৰণে তোমালোকে নিজৰ বেষ্ট দিবা ঠিক আছে নিজৰ চেষ্টা কৰিবা ঠিক আছে যোৱাবাৰ যোনসকলে নোৱাৰিলে মানে যোৱাবাৰ যোনসকলৰ বেয়া হ'ল এইবাৰ ভালকৈ দিবা ঠিক আছে কাৰণ তোমালোকে বাৰে বাৰে সুবিধা পাই নথকা ঠিক আছে যোনসকলে মানে বেয়া হ'ল যোৱাবাৰ ইণ্টাৰভিউ যাৰ বেয়া হ'ল এইবাৰ তোমালোকে ভালকৈ দিয়া নিশ্চয় পাছ হৈ যাবা ঠিক আছে খালি কষ্ট কৰিব লাগিব কষ্ট নকৰিলে আজিৰ দিনত যিহেতু একো নহয় ঠিক আছে চাকৰি এটা মানে আজিৰ দিনত পইচাই মেইন তো তোমালোকৰ যদি চাকৰি এটা নাথাকে বহুত দিগদাৰ হ'ব ঠিক আছে সেইকাৰণে তোমালোকৰ এপ্লাই যেতিয়া আহে এপ্লাই হওঁতে মানে এপ্লাই কৰি দিবা তোমালোকক ক'লোৱে মই ফেব্ৰুৱাৰী লাষ্টৰ পৰা মেক্সিমাম এপ্লাই হ'ব আৰু যোনসকলে এবাৰ SSC মানে দি আছা অল দ্য বেষ্ট ভালকৈ দিয়া বহুত অপশ্যন আছে এইটো বছৰত ফৰেষ্ট গাৰ্ডো আহি আছে ফৰেষ্ট গাৰ্ডো ভালকৈ দিবা ঠিক আছে ফৰেষ্ট গাৰ্ড আহি আছে তাৰপৰা তোমালোকৰ SSC GDও তোমালোকৰ এতিয়া আহি আছে ঠিক আছে তো তোমালোকে ভালদৰে পঢ়া শুনা কৰি থকা ভালদৰে পঢ়িলেই নহ'ব ফিজিকেলো লাগিব আৰু ফিজিকেল হ'লেই নহ'ব পঢ়াও লাগিব দুটা মেইনটেইন কৰি ৰাখা ঠিক আছে পঢ়াৰ লগতে তোমালোকে ফিজিকেলো মেইনটেইন কৰি ৰাখা নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া টাইম মতে পঢ়া শুনা কৰা আৰু টাইম মতে নিজৰ ফিজিকেলটো মানে নিজৰ মেইনটেইন কৰি ৰাখা ঠিক আছে কাৰণ আজিৰ দিনত তোমালোকে যদি ভালকৈ মানে কোনো এটা যদি চাকৰি নোলোৱা মানে কি হয় নিজৰ পৰিয়ালটো চলাবলৈ বহুত অসুবিধা হয় ঠিক আছে যিহেতু তোমালোকে গম পোৱা এতিয়া চিটুৱেশ্যনটো কেনেকুৱা ধৰণৰ চলি আছে তো তোমালোকে সুবিধা পাওঁতে এইটো বছৰত যদি চান্স আছে যদি বয়স তোমালোকেও হৈ গ'ল বা লাষ্ট বয়স হ'লেও হাৰ মানি নিদিবা যোনসকলৰ ফাৰ্ষ্ট তেওঁলোকেও তো ট্ৰাই কৰাই আৰু বিশেষকৈ যোনসকলৰ লাষ্ট তেওঁলোকেও মানে অলপ গুৰুত্বপূৰ্ণভাৱে লোৱা ঠিক আছে বহুত চান্স আছে ফৰেষ্ট গাৰ্ডো আহি আছে SSC GDও তোমালোকে এতিয়া এক্সাম ষ্টাৰ্ট হৈ গ'ল অলৰেডি ঠিক আছে তো তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা যদি ফেব্ৰুৱাৰীত এপ্লাই হৈ যায় লাষ্টত হৈ যাব লাগে যোৱাবাৰ হৈছিলে এইবাৰো হ'ব ঠিক আছে এপ্লাই হৈ যাব অতি সোনকালে তো তোমালোকে সকলোকে অল দ্য বেষ্ট প্ৰিপেৰেশ্যন কৰি থকা ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে মানে অগ্নিবীৰ GD নিউ এপ্লাই কেতিয়া হ'ব ঠিক আছে তোমালোকৰ একেলগে ষ্টাৰ্ট হ'ব ক্লাৰ্ক হওক বা ট্ৰিটমেণ্ট হওক GD হওক একেলগে ষ্টাৰ্ট হ'ব
মই মেক্সিমাম তোমালোকৰ কৈ থৈছোঁ এপ্ৰিলৰ লাষ্টৰ পৰা তোমালোকৰ ষ্টাৰ্ট হৈ যাব ঠিক আছে। তো ভিডিঅ' যিমান পৰা সকলো লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। তো সকলোকে ধন্যবাদ।